ঘূৰি আহিছো বাতৰি মাজলৈ আজি 21 সংখ্যক বিটিসি চুক্তি দিৱসৰ লৈতে সংগতি ৰাখি হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ দলৰ বড়োলেণ্ড দিৱস উদযাপন কৰা হৈছে বিটিসি সচিবালয়ৰ সন্মুখত থকা বডফাৰ প্ৰতিমূৰ্তিত হাগ্ৰামা মহিলাৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী সহ বিপিএফ নেতৃবৃন্দৰ পুষ্পাঞ্জলি শ্ৰীৰাঙৰ কাজল গাঁৱত আজি অনুষ্ঠিত হ'ব বিপিএফ দলৰ CWC বৈঠক CWC বৈঠক অনুষ্ঠিত হ'ব কাজল গাঁৱত আজি অনুষ্ঠিত হ'ব এই বৈঠক প্ৰমোদ বৰক কটক্ষ হাগ্ৰামা মহিলাৰ দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত হাগ্ৰামাৰ প্ৰতিক্ৰিয়া বেপাৰী মানুহৰ অডিট কোনোবাই মানিব নেকি 2024 কোকৰাঝাৰ উদালগুৰিত প্ৰাৰ্থী দিব বিপিএফে প্ৰমোদ বৰুৱে ধনৰ অব্যৱহাৰ কৰিছে এই মন্তব্য কৰিছে হাগ্ৰামাই বিটিআৰত উচ্ছেদ সন্দৰ্ভতো প্ৰমোদ বৰুৱাৰ হাত আছে গহপুৰলৈ বিটিআৰৰ সীমা সম্প্ৰসাৰণক লৈ আদৰণি হাগ্ৰামাৰ ব্যক্তিগতভাৱে হিমন্ত বিশ্ব শৰ্মাৰ লগত মোৰ সম্পৰ্ক ভাল ৰাজনীতিত ষ্টেবিলিটি নাথাকে যদিও মই বিজেপি লৈ নাযাওঁ কোকৰাঝাৰত মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদৰ দিনৰ সেই 3 বছৰৰ যিটো অডিট এতিয়াহে কৰিব যেতিয়া অডিট হ'ব হি তেতিয়া গম পাব অডিটটো কি হি কত কেনেকৈ পইচা মিছইউজ কৰিছে সেইটো সব ধৰা খাব হি এতিয়া সব ধৰা খাব প্ৰমোদে পইচা ব্যৱহাৰ কৰাটো তাৰটো চিষ্টেমেটিক হোৱা নাই মই জানাত অততে এই কোম্পানীটো কিয় আনিছিলে মাহত এজনক 1 লাখ 1.5 লাখ চেলাৰী এই 1 লাখ 1.5 লাখ চেলাৰী কেনেকৈ দিছে কোনটো ফাণ্ডটো ব্যৱহাৰ কৰিছে আৰু দিল্লীত কত কি প্ৰগ্ৰাম কৰিছে এইবিলাক নাই প্ৰগ্ৰামবিলাক কৰক আমাৰ ক'ব লগা নাই কিন্তু পইচাটো এনেকুৱা চিষ্টেমেটিক হোৱা নাই যেন আমি লাগি আছে মিছইউজ কৰাটো নিশ্চয় অডিট কৰিলে যেতিয়া এজে অডিট আহিব তেতিয়া এইবিলাক সব ধৰা খাব আপোনালোকে নিজে গম পাব মহানগৰীত পুনৰ 8 কোটি টকাৰ ড্ৰাগ জব্দ কৰা হৈছে আৰক্ষীয়ে গ্ৰেফতাৰ কৰিছে 4 সৰবৰাহকাৰীক ড্ৰাগছৰ লগতে জব্দ কৰিছে কেঁচা সামগ্ৰীও গড়চুক আৰক্ষীয়ে লখৰাৰ পৰা খেদি গ্ৰেফতাৰ কৰিছে আজাৰৰ পৰা জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি গ্ৰেফতাৰ কৰা 4 সৰবৰাহকাৰী স্বামী স্ত্ৰী আৰু ভাতৃভগ্নী গ্ৰেফতাৰ হৈছে ইম্পলৰ দীপক সিং আৰু পত্নী গ্ৰেফতাৰ হৈছে মেঘালয়ৰ 2 ভাতৃভগ্নী জব্দ কৰা ড্ৰাগছখিনিৰ ওজন 1 কেজি 440 গ্ৰাম জব্দ হৈছে ML04D2599 নম্বৰৰ এখন অল্টো বাহন আসলতে কালি আমাৰ এটা সিক্ৰেট ইনফৰমেশ্যন আছিলে এইমতে গড়চুক থানাৰ ষ্টাফে গৈ আপোনাৰ গড়চুকত এখন গাড়ীত কিছু সংখ্যক NDPS সাবষ্টেন্সেছ আনি থকা বুলি আমি গম পাইছিলোঁ সেইমতে আমি ইণ্টাৰচেপ্ট কৰিবলৈ গড়চুকত চেষ্টা কৰিছিলোঁ তথাপিও গাড়ীখন ওলাই যাবলৈ সক্ষম হৈছিল কিন্তু আমি সেই সোৰ্চৰ ইনপুটতে খেদি গৈ গাড়ীখন শেষত গৈ এয়াৰপোৰ্ট নিউ এয়াৰপোৰ্ট ৰোড আজাৰাত আমি পালোঁ আৰু তাতেই এটা ভাড়া ঘৰত সাৰ্চ কৰি আমি কিছু সংখ্যক 19 পেকেট সাবুন কেছ যিটো কয় সব কেছ আৰু কিছু সাসপেক্টেড টু বি ব্ৰাউন চুগাৰ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ আৰু 4জন মানুহ আমি ইতিমধ্যে কৰায়ত্ব কৰিছোঁ ইয়াৰে 2জন হৈছে আপোনাৰ মেঘালয় জয়ন্তীয়া হিলছৰ আৰু 2জন কামৰূপৰ অদৰাত বস্তাই উদ্ধাৰ হৈছে চুৰাং চাউল এখন ট্ৰাকৰ পৰা জব্দ হৈছে 250টা চুৰাং চাউলৰ বস্তা নলবাৰী মুকালমুৱাৰ পৰা খানাপাৰালৈ গৈ আছিল ট্ৰাকখন মুকালমুৱাৰ আলী উপাধিৰ এজন লোকৰ নেতৃত্বত বগা চাউলৰ ৰমৰমীয়া কলা বেহা চলাৰ অভিযোগ উত্থাপন হৈছে জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে S27C7034 আপোনাৰ ড্ৰাইভাৰো আমাৰ লগতে আছে এতিয়া তেওঁক এৰেষ্ট কৰা হৈছে লগতে আমি বাকি আমি গোটেইখিনি আমি ভেৰিফিকেশ্যন আমি গোটেই যিমান ডাইৰেকশ্যন আছে গোটেইখিনি ভেৰিফিকেশ্যন কৰি আছোঁ এতিয়া বৰ্তমান আৰু ইনভেষ্টিগেশ্যন হ'ব তো সেই বিষয়ত আৰু পিছলৈ গম পাব আৰু কি হয় এতিয়া আমাৰ বৰ্তমান আমি কৰিবলৈ প্ৰচেছ আজিৰ পৰা ৰাজপথত নচলে CNG বাছ জানুৱাৰী মাহত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিছিল 100খন CNG বাছ 2জন চালকক অব্যাহতি দিয়াৰ লগতে চাকৰি নিয়মীয়া নকৰাৰ বাবে এই প্ৰতিবাদ মহানগৰী ৰাজপথত আজি চৰকাৰী ASTC CNG বাহন নাই যাৰ ফলত যাত্ৰীয়ে ভুগিব দুৰ্ভোগ কাৰ্যালয়ত জমা দিব লাগে দৈনিক অধিক ধন প্ৰতিবাদৰে উত্তাল হয় ISBT চৌহদ উত্তাল হৈ পৰিছে এনেদৰে পৰি ৰৈছে বাছসমূহ
আগবঢ়াইছো উৎপল হালৈৰ বিশেষ প্ৰতিবেদন। ৰাইজৰ দুৰ্ভোগৰ কথা চিন্তা কৰি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা যিগৰাকী দায়িত্বত থকা মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুকলি কৰিছিলে 100খন CNG বাহন আৰু CNG বাহনৰ একমাহ উকলাৰ পিছতে আজি বন্ধ হৈ পৰিছে CNG বাহনসমূহ। তাৰ কাৰণ হৈছে যোৱাকালি দিনটো দুজনকৈ চালকক ছাছপেনশ্যন কৰিছিলে মন্ত্ৰীগৰাকী আৰু ছাছপেনশ্যন কৰাৰ পিছতে এতিয়া ISBD তেনেদৰে 100খন CNG বাহন পৰি ৰৈছে। সতীৰ্থই দেখুৱাব সোঁফালৰ পৰা বাওঁফাললৈকে যিমান দূৰলৈকে দেখুৱায় সকলোফালে এতিয়া CNG বাহনসমূহ পৰি ৰৈছে। আজি অৰ্থাৎ গুৱাহাটী মহানগৰীৰ ৰাজপথত দেখা পোৱা যোৱা নাই এখনো CNG বাহন। ইয়াৰে যিসকল চালক আছে তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, আজি আপোনালোকে কিয় এনেদৰে প্ৰতিবাদত বহিছে? হয়, আজি প্ৰতিবাদ কৰাৰ কথাটো হৈছে যে আজি আমাৰ সতীৰ্থ দুজনক যোৱাকালি চাকৰিৰ পৰা অব্যাহত কৰিছে। তেখেতসকলৰ কাৰণে আমি আজি এনেকৈ একগোট হৈ আমি কৰিছোঁ আৰু দাবীটো ধৰক যথেষ্টখিনিয়ে আছে আমাৰ। কাৰণ কিয় আজি আমি ইমান কম দৰমহাত আজি 13 বছৰ ধৰি খাটি আছোঁ। আমাৰ কাৰণে অলপ চিন্তা কৰিলে ভাল হয়। তেখেতসকলে যিসকল দাদা কিয় প্ৰতিবাদ কৰিছে আজি প্ৰতিবাদ কৰিব লগা হ'ল। আজি আমি 12-13 বছৰে আমি ASTC চালক পৰিচালক হিচাপে কৰ্মৰত অস্থায়ী। আমাৰ 8,500 টকাত আমি কাম কৰি আছোঁ। কথাটো হ'ল আমাৰ দুই ধৰক আমি পইচাটো অফিচত কেনেকৈ জমা দিওঁ সেইটোৱে আমাৰ সমস্যাটো হৈছে। সমস্যা মানে আমাক ধৰক টিকেটত যিমান পইচা আহে তাতকৈ ওপৰত লৈ আছে। কথা নাই, কিন্তু কিবা কাৰণত যদি আমি পেচেঞ্জাৰক 2-এটা টিকেট দিব পৰা নাই তাত আমাৰ ছাছপেনশ্যন কৰে বা আমাৰ ৰিলিজ কৰি দিয়ে। ইতিমধ্যে 2জন আমাৰ কৰ্মীক ৰিলিজ কৰি দিছে টিকেট নিদিয়াৰ ফলত, আৰু তেওঁক তাৰমানে 2,000 টকা ফাইনো কৰিছে, লগতে ৰিলিজো কৰিছে। আমাক এটা পদ্ধতিত হ'ব লাগে, যদি টিকেট ছিষ্টেম হয় টিকেটটোতে পইচাটো লৈ থাকক যিমান আহে, আৰু যদি টিকেটত নলয় ফিক্স লয় তেতিয়াহ'লে ফিক্স হিচাপে পইচাটো লৈ থাকক। প্ৰথম দাবীটো হ'ল আমাৰ চাকৰিবিলাক নিয়মীয়াকৰণ কৰিব লাগে। কাৰণ এইখিনি দৰমহাত 8,500 দৰমহাত আমাৰ ল'ৰাখিনি চলিব নোৱাৰে। আৰু তেখেতসকলে আমাৰ ওপৰৰ অফিচাৰবিলাকে যেনেকৈ নিয়ম কৰি পেলাই টিকেট ছিষ্টেম কৰি পেলাই যিখিনি মানে গাড়ীখিনি চলাই আছে, বা আমিও কষ্ট কৰি দিনে ৰাতি চলাই আছোঁ, গাড়ী চলাই পেলাই ইনকাম কৰি আমি STCক দি আছোঁ, কিন্তু আমাৰ কৰ্মচাৰীখিনিয়ে সেই কষ্টৰ ফলটো আমাৰ কৰ্মচাৰীখিনি পোৱা নাই। 8,500 টকাত দৰমহাত আমাৰ ল'ৰাখিনি চলিব নোৱাৰে, এখন ঘৰ চলিব নোৱাৰে। যদি এজন ল'ৰা যদি গুৱাহাটীত ৰুম ভাড়াত থাকে 4,000 টকা ৰুম ভাড়া দিব লাগে। তেওঁলোকে 4,000 টকা 4,500 টকাত ল'ৰা ছোৱালী পঢ়াব নে খাব নে ল'ৰাটো ড্ৰাইভাৰজনে অহা যোৱা কৰিব? গতিকে এই সমস্যাটো আমাৰ মাননীয় মেনেজিং ডিৰেক্টৰ ছাৰে বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে এই সমস্যাখিনি সমাধান কৰিব লাগে আৰু আমাক ল'ৰাখিনিক ৰেগুলাৰ কৰিব লাগে। আমাৰ প্ৰথম দাবী হ'ল এইটো। ফেব্ৰুৱাৰীৰ পৰা 5-দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব মহাশিৱৰাত্ৰি পূজা আৰু মেলা। আৰু এই উপলক্ষে শিৱদল উন্নয়ন পৰিষদে চলাইছে ব্যাপক প্ৰস্তুতি। ধাৰ্য কৰা হৈছে 60 লাখ টকাৰ বাজেট। শিৱৰাত্ৰি পূজাৰ লগত সংগতি ৰাখি আটাইকেইটা দিনতে কেতবোৰ ভক্তিমূলক সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়ণ কৰা হ'ব। আৰু ইয়াৰ উপৰিও এইবাৰ মহাশিৱৰাত্ৰি পূজাত ভক্তিমূলক সংগীত পৰিৱেশন কৰিবলৈ আহিব বলিউডৰ প্ৰখ্যাত শিল্পী অনুৰাধা পডৱাল। আগবঢ়াইছো শিৱসাগৰ সাংবাদিক প্ৰদীপ গগৈৰ বিশেষ ৰিপৰ্ট। হয়, মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ প্ৰাংগণত। আৰু অহা 17 ফেব্ৰুৱাৰীৰ পৰা 5-দিনীয়া কাৰ্যসূচীৰে এই শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ প্ৰাংগণত মহাশিৱৰাত্ৰি পূজা আৰু মেলাৰ প্ৰস্তুতি চলোৱা হৈছে। যিহেতু 5-দিনীয়া কাৰ্যসূচীৰে হ'ব 17 ফেব্ৰুৱাৰীৰ পৰা শিৱসাগৰৰ এই ঐতিহাসিক শিৱদৌলৰ চৌহদত মহাশিৱৰাত্ৰি পূজা আৰু মেলা। আৰু কি কাৰ্যসূচী ৰাখিছে মহাশিৱৰাত্ৰি পূজা আৰু মেলাত সেই বিষয়ে জানিব বিচাৰিম। বসন্ত গগৈ, কি ক'ব? 17 ফেব্ৰুৱাৰীৰ পৰা ঐতিহাসিক শিৱদৌলত শিৱৰাত্ৰি পূজাৰ মেলা আয়োজন হ'ব। 21 ফেব্ৰুৱাৰীলৈকে এই মেলাখন চলিব। আৰু উদ্বোধনী অনুষ্ঠানত আহিব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আৰু তেওঁৰ লগত উপস্থিত থাকিব যোৰহাট লোকসভা সমষ্টিৰ সাংসদ সন্মানীয় তপন গগৈ ডাঙৰীয়া আৰু অসম চৰকাৰৰ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া থাকিব। আৰু 17 তাৰিখে সন্ধিয়ালৈ এখন ভাওনা মঞ্চস্থ কৰা হ'ব। 18 তাৰিখৰ দিনাখনি আমাৰ 55 নামে যিখন স্মাৰক গ্ৰন্থ 55 স্মাৰক গ্ৰন্থখন অধ্যয়ন কৰিবলৈ আহিব জ্যেষ্ঠ সাংবাদিক নীতিমণি শইকীয়া ডাঙৰীয়া। আৰু সেইদৰে 18, 19, 20 তাৰিখৰ অনুষ্ঠান আৰম্ভ হ'ব। আমাৰ প্ৰাণজিৎ শইকীয়া ডাঙৰীয়া আহিব, নন্দন প্ৰতীম শৰ্মা বদলৈ ডাঙৰীয়া আহিব। আৰু 21 তাৰিখৰ দিনাখনি অসমৰ ভাৰতবৰ্ষৰ এগৰাকী প্ৰতিযশা শিল্পী কণ্ঠশিল্পী অনুৰাধা পডৱালৰ সত্যম শিৱম সুন্দৰ নামৰ এটা সাংস্কৃতিক অনুষ্ঠান ইয়াত আয়োজন হ'ব। গোটেইবিলাক ডিভ'চনেল চং হ'ব। শিৱৰ ওপৰত তেওঁলোকে গান পৰিৱেশন কৰিব। আৰু সেই অনুষ্ঠান উদ্বোধন কৰিব আমাৰ শিৱসাগৰ সদৰ সমষ্টিৰ সমানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই। আৰু অনুষ্ঠানটো সামগ্ৰিকভাৱে ইমানেই। আৰু প্ৰস্তুতি
পূৰ্ণ পৰ্যায়ত চলিছে 580খন বিপণী ইতিমধ্যে আমাৰ গৈছে আৰু ভক্তসকল ইয়ালৈ আগমন ঘটিব আমি সমগ্ৰ ভাৰতবৰ্ষৰ সমগ্ৰ অসমৰ যিসকল ভক্ত আছে আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ এই খবৰৰ মাজলৈ কিন্তু তাৰ আগতে এটা সৰু বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড আজিৰ পৰা আৰম্ভ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশন তিনিদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে জুনাইৰ চিমেণ্ট চাপৰিত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনখন অনুষ্ঠিত হৈছে উদুলি মুদুলি এতিয়া চেৰেন পথাৰ ইফালে দুদিন ধৰি নেৰানেপেৰাকৈ বৰষুণ হোৱাৰ ফলত চেৰেন পথাৰত পানীও জমা হৈছিল প্ৰায় সংখ্যক শিবিৰ অনিষ্ট হোৱাত চিন্তিত হৈ পৰিছে এতিয়া আদৰণি সমিতি তাৰ মাজতে ১৫ লক্ষাধিক ভক্তক আদৰিবলৈ সাজু হৈছে আদৰণি সমিতি ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱৰ নাম প্ৰসংগ আৰু হৰি নামেৰে মুখৰিত হৈ পৰিছে পৰমানন্দ আত্মা সমন্বয় ক্ষেত্ৰ আগবঢ়াইছো সঞ্জীৱ লাহনৰ বিশেষ প্ৰতিবেদন হৰিনামৰ ধ্বনিয়ে ৰজন জনাই আছে জুনাই চিমেণ্ট চাপৰিৰ পৰমানন্দ আত্মা সমন্বয় ক্ষেত্ৰ যিহেতু আজিৰ পৰা আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশন মই বৰ্তমান পতাকাত যি উত্তোলন বেদীৰ সন্মুখত উপস্থিত আছোঁ আৰু সমগ্ৰ পৰিৱেশ মোক সহযোগীৰ সহায়ত দেখুৱাবলৈ যত্ন কৰিম অহা ১২ তাৰিখে এই পতাকা উত্তোলন হ'ব যদিও এই মুহূৰ্তত এইমাত্ৰ ইয়াত পতাকা বেদীৰ মূল তোৰণ যি তোৰণ আছে তোৰণ উদ্বোধন হৈ গ'ল আৰু মই দেখুৱাবলৈ যত্ন কৰিছোঁ যে চাওক যে পতাকা বেদীত বিভিন্ন প্ৰতীকপদ ইয়াত উপস্থাপন কৰা হৈছে অৰ্থবহ প্ৰতীকপদ অসমৰ জাতি জনগোষ্ঠীৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰ প্ৰতীকপদ ইয়াত উপস্থাপন কৰি পতাকা বেদীটো যেন অৰ্থবহ কৰি তুলিবলৈ যত্ন কৰিছে যেনেদৰে ইয়াত হৰিনামৰ ধ্বনিৰে এক আধ্যাত্মিক পৰিৱেশ সূচনা কৰিছে ঠিক তেনেদৰে ইয়াত উপস্থাপন কৰা এই অধিৱেশনথলীত উপস্থাপন কৰা প্ৰত্যেকটো প্ৰতীকপদেই যেন অৰ্থবহ মই মোৰ সহযোগী সহায় দেখুৱাই আছোঁ এয়া হ'ল পতাকা উত্তোলন বেদী দেখা পোৱা গৈছে ম'হ যুঁজৰ পৰা বুলবুলি যুঁজৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ প্ৰতীকপদ ইয়াত ব্যৱহাৰ কৰা হৈছে কথা পাতিম মই পোনে দেখুৱাম যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় যি প্ৰতীকপদসমূহ এই প্ৰতীকপদসমূহে স্পষ্ট কৰি তুলিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ যে এটা সাৰ্বজনীন অনুষ্ঠান ইয়াত কেৱল এটা নিৰ্দিষ্ট জাতি বা নিৰ্দিষ্ট জাতিৰ লোকে বা উপজাতিৰ লোকে ইয়াত অংশগ্ৰহণ নকৰে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ অসমত বসবাস কৰা বা গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা ভক্তি থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰে যে ইয়াত অংশ আছে সেইটো ইয়াত প্ৰতিফলিত স্পষ্টভাৱে হৈছে অন্ততঃ পতাকা উত্তোলন বেদীটোতে আমি স্পষ্টকৈ বুজাই দিছে যিসকল উদ্যোক্তা আছে যিসকল ইয়াৰ এই অনুষ্ঠানটোৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল গুৰিধৌতা আছে তেওঁলোকে বুজাই দিবলৈ যত্ন কৰিছে যে পতাকা বেদীটোৰ যি অৰ্থবহ উপস্থাপন সেয়া নিতান্তই শলাগ ল'বলগীয়া মই পুনৰ কৈছোঁ আজিৰে পৰা হৰিনামৰ ধ্বনিৰে ৰজন জনাই আছে জুনাইৰ চিমেণ্ট চাপৰিৰ পৰমানন্দ আত্মা সমন্বয় ক্ষেত্ৰ আৰু সমানে ইয়াত আয়োজকসকলে যদিও বা বতৰ প্ৰতিকূল পৰিৱেশ আছিল যোৱাকালিলৈকে আজি কিন্তু বতৰ ফৰকাল হয়তো এয়াই হয়তো মহিমা গুৰুজনাৰ হয়তো হৰিনামৰ বা গুৰুজনাৰ এয়াই মহিমা গতিকে আজি বতৰ কিন্তু ফৰকাল মই উদ্যোক্তাৰ লগত কথা পাতিবলৈ যত্ন কৰিম দেখিছোঁ খুব সুন্দৰ লাগিছে আপোনালোকৰ পতাকা উত্তোলন বেদীটো ইয়াত উপস্থাপন কৰা প্ৰতিটো প্ৰতীকপদ অধিক অৰ্থবহ কি ক'ব আৰু কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আমি পতাকা বেদী উপ সমিতি আমি এটা পৰিকল্পনা কৰিছিলোঁ যে আমি এই পতাকা বেদীত আমাৰ ধেমাজিখন আমি উপস্থাপন কৰিব পাৰোঁ নেকি গতিকে আমি পতাকা বেদীতে আমাৰ ধেমাজি জিলাৰ নদ নদী যিবিলাক আছে ধৰক বগীবিল বীজ হওক বা চিমেণ্ট নদী হওক বা আমাৰ জীয়াঢল নদীয়ে হওক বা বানপানীয়ে হওক আৰু বিশেষভাৱে আমি গুৰুত্ব দিছিলোঁ পবা অভয়াৰণ্য আপোনাৰ চাব পাৰে পবা অভয়াৰণ্য বহুতখিনি অভয়াৰণ্য আমি ভাবিছোঁ যে পবা বনাঞ্চলখন যে আমাক অভয়াৰণ্য হিচাপে যদি স্বীকৃতি দিয়ে গতিকে এইটো এটা আমাৰ আশা হিচাপে আমি ইয়াত দিছোঁ যে এইখন আমি এটা আছোঁ পবাখনক আমি খুব গুৰুত্ব দিছিলোঁ আৰু ইয়াত
যিবিলাক আমি কিছুমান ৱাষ্টেজ বস্তুৰ পৰা আমি বস্তু বনাইছোঁ আপুনি দেখিব টায়াৰ পৰা আমি এটা কোৱা বনাইছোঁ ধৰক সাপ বনাইছোঁ এটা কাপ বনাইছোঁ আৰু আমাৰ এই পদাৰ্থীসকলৰ নাম আমি বাঁহৰ চুঙাত যিমানজন হৈছে আমি বাঁহৰ চুঙাত বনাই ৰাখিছোঁ আমাৰ প্ৰতিকূল বতৰে আমাক যদি বাধা দিছিলে যদি আমি প্ৰতিকূল বতৰৰ লগত আমি খাপ খোৱাকৈ আমি আজি এতিয়া বতৰ ফৰকাল একদম আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ সকলো বাপ বান্ধৱ ওলাই আহক আমাৰ এই অধিৱেশনখন সাফল্যমণ্ডিত কৰক আৰু আমি আপোনালোকক সেৱাৰ্থে আমি আছোঁ আপোনালোকক আকৌ আমি সেৱা কৰিবলৈ আছোঁ আৰু এবাৰ আগবঢ়াইছোঁ জোনাইৰ পৰা সুৰেণ পথাৰৰ সাংবাদিক সুৰেণ পথাৰৰ পৰা আছে মন বিকাশ বৰগোহাঁইৰ এক বিশেষ প্ৰতিবেদন হয় ইতিমধ্যে উদুলি মুদুলি হৈ পৰিছে চেৰেণ পথাৰ পৰমানন্দ আটা ক্ষেত্ৰ আমি সামগ্ৰিক পৰিৱেশ কোনচাতে দেখুৱাই লৈছোঁ যে চেৰেণ পথাৰ পৰমানন্দ আটা ক্ষেত্ৰত যিহেতু পুৱাৰ পৰা অজস্ৰ ভক্তগণৰ ভিৰ হৈছে এই সমান্তৰালভাৱে বিভিন্ন উপসমিতিসমূহৰ কাৰ্যালয়ত যিসমূহ দূৰণিবতীয়া ভকত আহিছে তেওঁলোকে ইতিমধ্যে ইয়াত ভিৰ কৰিছে আৰু ইতিমধ্যে কেইবাটাও কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে আৰু আমি পোনে পোনে জানি যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আনুবাদক আছে আমাৰ আমি তেখেতৰ জানিব বিচাৰিম যিহেতু প্ৰতিকূল বতৰৰ পিছত আজি যথেষ্ট বতৰ ফৰকাল হৈছে কেনেধৰণৰ এটা পৰিৱেশ আৰু কি বাৰ্তা কৃষ্ণ জয়গুৰু শংকৰ মই আপোনালোকে দেখিছে যে জোনাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক অধিৱেশনৰ থলীত উপস্থিত হৈছোঁ যোৱাকালিৰ পৰা আৰু এটা খুব সুন্দৰ আয়োজনেৰে জোনাই জিলাবাসী ধেমাজি জিলাবাসী ৰাইজ আৰু জোনাই এটা মহকুমা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন সৰু জিলা আৰু তেখেতসকলে যিটো আন্তৰিকতাপূৰ্বকভাৱে যিখিনি কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে যিখিনি দেখিছে যে চাৰিওফালে চালে চকুৰোৱা এটা পৰিৱেশ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে আৰু ভকতসকলৰ আৰু জাতিৰ জনগোষ্ঠী সকলো কৰ্মীয়ে জিলাবাসী ৰাইজে ইয়াত আহি উতঃপুতভাৱে উবুৰি খাই পৰিছে আৰু সেই নিৰ্মাণ কাৰ্যৰ পৰা আৰম্ভ কৰি আপোনালোকে তোৰণখনলৈকে যদি চায় বা চাৰিওফালে দেখিব এটা সৌন্দৰ্য আৰু গোটেই এটা সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰিছে তাৰ মাজতো প্ৰতিকূল বতৰৰ কাৰণে কিছু অসুবিধা হৈছে নোহোৱা নহয় বোকা পানী হৈছে আৰু আপোনালোকে সহ অৱস্থান কৰিব লাগিব অকণমান বোকা গছকিবলৈ পাব পদধূলা বিচাৰি আপোনালোকে ইয়ালৈ আহিছে আৰু দ্বিতীয় বৈকুণ্ঠত অৱগাহন কৰিবৰ কাৰণে ভকতসকল আহিছে ভকতসকলৰ এটাই কথা যে বিলাসে পাৰ কৰা জীৱনৰ আটাইতকৈ উত্তম সময়খিনিয়ে চাগৈ এই কষ্টত পাৰ কৰা গুৰুজনাক বিচাৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদ ল'বলৈ অহা ভকতসকলে এইটোৱেই সময় চাগে জীৱনৰ আটাইতকৈ ঐতিহাসিক সময় এই ঐতিহাসিক মুহূৰ্তটো আপোনালোকে নষ্ট নকৰিব এই পথাৰৰ ঠিকনালৈ আপোনালোক আহক আৰু ইয়াত অৱগাহন কৰক যিহেতু অসমীয়া জাতি এই মুহূৰ্তত সংকটত আৰু এই অধিৱেশনৰ পৰা অসমীয়া জাতি যি সংকটত ভুগিছে আৰু এই মানসিক অৱস্থাটোৰ পৰা এই অধিৱেশনে কি বাৰ্তা বহন কৰিব এটাই বাৰ্তা দিব যে অসমীয়া শক্তিশালী হৈ থাকিব লাগিব বিনুৱাভাৱে কৈছিলে যে অসমীয়া শক্তিশালী হৈ থাকিব যেতিয়ালৈকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা মাধৱ পুৰুষৰ আটাপুৰুষসকলৰ আদৰ্শৰে অসমীয়া আগবাঢ়ি যাব তেতিয়া পৃথিৱীৰ কোনো শক্তিশালী জাতিয়ে অসমক ধ্বংস কৰিব নোৱাৰিব আৰু যিদিনাখনে অসমীয়াসকলে অসমীয়াৰ স্বাভিমান পাহৰিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা মাধৱ পুৰুষৰ পাহৰিব তেতিয়া পৃথিৱীৰ কোনো শক্তিশালী জাতিয়ে অসমীয়াক ৰক্ষা কৰিব নোৱাৰিব জাতি জনগোষ্ঠী ইয়াতে থাকিম ইয়াতে আমি মৰিব লাগিব আমি স্বাভিমান ইয়াতে ৰক্ষা কৰি জাতিক আমি প্ৰাণ প্ৰতিষ্ঠা কৰিবৰ কাৰণে ইয়াতে থাকিব লাগিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আমাৰ পৰিচয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আমাৰ শিৰৰ মুকুট মহাপুৰুষ প্ৰাণৰ স্পন্দন আৰু মহাপুৰুষে আমাক দি থৈ যোৱা আদৰ্শৰে অসমীয়া জাতি মাৰ বান্ধি শক্তিশালী হৈ যাব জাতি জনগোষ্ঠীয়ে হাতে হাত ধৰাধৰি কৰি আগবাঢ়ি যাব অসমীয়াক কোনো ওলাব নাই অসমীয়া সংকট বুলি কেতিয়াবা কয় কিমানটা অসমৰ মূৰৰ ওপৰত ধুমুহা পাৰ হৈ গ'ল কিমান ভূমিকম্প পাৰ হৈ গ'ল কিমান দুৰ্যোগ পাৰ হৈ গ'ল এই সকলো দুৰ্যোগ অসমীয়া জাতিয়ে প্ৰত্যাহ্বান জনাবৰ কাৰণে সাজু আছে ভাষাৰ সংকট কেতিয়াও নহয় যেতিয়ালৈকে অসমীয়া ভাষা আপোনালোকে ব্যৱহাৰ কৰি থাকিব জাতিৰ সংকট তেতিয়ালৈকে নহয় যেতিয়ালৈকে জাতি জনগোষ্ঠী একেলগে মিলিতভাৱে আগবাঢ়ি গৈ থাকিব ধন্যবাদ খৰালি কালত কুম্ভকৰ্ণৰ নিদ্ৰাত এতিয়া জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী জলসম্পদ বিভাগ আৰু গড়কপ্তানি বিভাগটোৰ দায়িত্বহীন কাণ্ডত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ লোক আৰু ওলাই আহিছে ৰাস্তালৈ প্ৰতিবাদ কৰি ঢেকিয়াজুলিৰ নাহৰবাৰী পঞ্চায়ত এলেকাৰ পটালিখোৱাত বিগত বাৰিষাত বেলখিৰি নৈৰ প্ৰবল বানে এটা গড়কপ্তানি পথ উঠুৱাই নিছিল আৰু ইয়াৰ উপৰিও খহনীয়াই ব্যাপক ক্ষতি সাধন কৰিছিল কিন্তু আৰু কেইদিনমান পিছত পুনৰ বাৰিষা আহিব কিন্তু আজিও এই বিষয়টোৰ কোনো গুৰুত্ব দিয়া নাই বিধ্বস্ত পথটো জলসম্পদ বিভাগ আৰু গড়কপ্তানি বিভাগে পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই উল্লেখ্য যে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেহেৰুখণ্ডৰ পৰা বেলখিৰি ষ্টেচন সংযোগী গড়কপ্তানি পথটো পথালিখোৱা অঞ্চলত প্ৰায় 100 মিটাৰ উঠুৱাই লৈ গৈছিল
সেই সময়ত ইয়াত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল কিন্তু ৰাইজে শ্ৰমদান কৰি ইয়াৰ কাষতে কোনোমতে এটা বিকল্প পথ নিৰ্মাণ কৰিছিল বিপদসংকুলভাৱে এই পথেৰে যাতায়াত কৰিবলগীয়া হৈছিল তাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী আগবঢ়াইছো হৰেণ ভূমিজৰ বিশেষ প্ৰতিবেদন হয় ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ পতালিখোৱা অঞ্চলৰ ৰাইজে আজি বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়কৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে কিয়নো বিগত বাৰিষাত এই অঞ্চলটোৰ যি কেহেৰুখুন্দাৰ পৰা বেলখিৰি সংযোগী গুৰুত্বপূৰ্ণ যি গড় কপ্তানি পথ আছিলে এই গড় কপ্তানি পথ বানপানীয়ে ছিঙি নিছিল বেলখিৰি নদীৰ যি প্ৰবল বানে ছিঙি নিছিল একেদৰে এই অঞ্চলটোৰ বহু পৰিয়ালৰ ঘৰ দুৱাৰো তছনছ কৰিছিল বানপানীয়ে কিন্তু আজি কুপতি আচলতে জলসম্পদ বিভাগ আৰু স্থানীয় বিধায়কে ইয়াৰ যি গড় কপ্তানি পথটো মেৰামতি কৰি দিয়াৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেয়া কিন্তু আজি কুপতি নকৰিলে যাৰ ফলত কিন্তু এই অঞ্চলটোৰ লোকসকলে ব্যাপক সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে আৰু কিছুদিনৰ পিছতেই বাৰিষা আগমন হ'ব কিন্তু বাৰিষাৰ পূৰ্বে খৰালি মাহতেই কিন্তু ইয়াত যি কাম কৰিব লাগিছিলে বিভাগীয় কৰ্তৃপক্ষই জলসম্পদ বিভাগ আৰু স্থানীয় বিধায়কে ইয়াৰ পথ মেৰামতি কৰাৰ ক্ষেত্ৰত কিন্তু আজি কুপতি এই কাম নকৰিলে যাৰ পৰিপ্ৰেক্ষিতত আজি এই অঞ্চলটোৰ যিসকল লোক স্থানীয় গঞা ৰাইজ কিন্তু আজি ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে সকলো পুৰুষ মহিলা আজি সকলোৱে ওলাই অহা পৰিলক্ষিত হৈছে কিয়নো বিগত বাৰিষাত এই অঞ্চলটোৰ লোকসকলে ব্যাপক সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে আমি যিটো স্থানত আছোঁ এয়া হৈছে এটা গড় কপ্তানি পথ কেহেৰুখুন্দাৰ পৰা বেলখিৰি আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড